আপডাউনৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে। পিছত আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী আছে, কলেজৰ ল'ৰা ছোৱালী আছে, চুবুনকটা বজাৰ আছে, নিকাশিত বজাৰ আছে। আপডাউনৰ কাৰণে বহুত অসুবিধা হৈছে নদীখনত। 8 বছৰমান হ'ল এই নদীখনৰ কাৰণে। দলংখন ভাঙি গৈছে। কোনো চৰকাৰৰ কথাটো নকওঁ দিয়কচোন আপোনাৰ, কিন্তু বহুত অসুবিধা হৈ আছে আমাৰ। বাজাৰৰ কথাটো বাদ দিলোঁ, কিন্তু সৰু স্কুলৰ যিটো ল'ৰা ছোৱালী আপডাউন আছে আমাৰ নিকাশিটো মেইনলি সুবনকটাৰ পৰা বহুত ল'ৰা ছোৱালী আপডাউন আপোনাৰ কৰে এইফালে নদীখন পাৰ কৰি কিনে। এই টাইমত আপোনাৰ বহুত সমস্যা আছে। বাৰিষা বতৰত আপোনাৰ বহুত সমস্যা হয় ষ্টুডেণ্টৰ কাৰণে। বিপদজনক মানে আপোনাৰ কেতিয়া কি হয় ক'ব নোৱাৰে। এতিয়া ভাল আছে, অলপমান পিছত যদি আপোনাৰ কিবা এটা দুৰ্ঘটনা হৈ যায়, এইটো কোনো দোষী হ'ব নোৱাৰে। কোনোতো দোষী নিজে হ'ম বুলি নকয় কায়ো, না ক'ব কোনোবাই যে মই দোষী বুলি কোনেও নকয়। এইটোৰ কাৰণে দায়ীটো কোনেও নলয় এইটোৰ কাৰণে। কিমান বছৰ ধৰি কিমান বছৰ মানে ধৰক 7, 6, 8 এনেকুৱা ধৰক। আৰু যিমানজন আমি জানা মতে 7 বছৰমান হ'ল নেকি আপোনাৰ ৰানিং। এইটো ইমানমান ৰানিং হ'ল, এইটো দলং ভাঙি গৈছে। চৰকাৰে হওক বা কোনো ধৰক আপোনাৰ বিভাগে কোনো এতিয়ালৈকে কাম কাৰ্য আৰম্ভ কৰা নাই। ধৰক কেইবাজনো মন্ত্ৰী পৰিদৰ্শন কৰি গৈছে, প্ৰমোদ বড়োই ইয়াত চাই গৈছে, কিন্তু আজিলৈকে মানে আজিলৈকে কোৱাটোতো বহুতে ধৰণৰ বহুতজনে বহুত বিভাগে প্ৰতিশ্ৰুতি বহুত দিছে, কিন্তু আজিলৈকে কামটো আৰম্ভ কৰা নাই। ধৰক এতিয়া এনেকৈ বিপদজনকভাৱে অহা যোৱা কৰি আছে। হয়, এনেকুৱা কৰি আছোঁ আমি এনেকুৱাই কৰি আছোঁ। আপোনাৰ ধৰক আমি সাপ্তাহিক বজাৰ দুটা আছে আমাৰ এইফালে। আমি বাজাৰৰ মানুহ কৰা, ব্যৱসায় কৰা মানুহ। আমি ব্যৱসায় কৰি আছোঁ সদায়। ধৰক সপ্তাহত 2 দিন আমি এনেকুৱা আপডাউন কৰিব লাগে। আমাৰতো কথা ধৰিলোঁ, সদায় যিবিলাক ধৰক ল'ৰা ছোৱালী স্কুলৰ বা কলেজৰ, তেখেতৰ কাৰণেতো বহুত অসুবিধা হৈছে না। আমাৰতো সপ্তাহত 2 দিনহে। পানী আহিলেতো আপোনাৰ বাৰিষা বতৰত 6 মাহটো ধৰক একদম বহুত বেয়া কণ্ডিশ্যন, বহুত বেয়া। এতিয়া ধৰক আপোনাৰ মেডিকেলৰ কাৰণে ধৰক এটা কথাটো, ইফালে চাইডৰ মানুহ যদি কিবা এটা মেডিকেলৰ সমস্যা হয়, বহুত অসুবিধা হৈ যাব। মানুহ মৰিব লগা যদি ইমাৰ্জেঞ্চি লাগি যায়। চৰকাৰক এটাই আহ্বান জনাব খুজিছোঁ যে দলংখনৰ বা কিবা এটা ব্যৱস্থা কৰিব লাগে ফটাফট মানুহ সুবিধাৰ কাৰণে।